আজি মোৰ ফাৰ্মৰ সকলো নতুন মেম্বাৰ্ছক একেলগে আপোনালোকলৈ আগবঢ়ালোঁ। কিউট বেবী কিডছ। পিয়ৰত আছে চিৰহী আৰু কটা। তো তাৰ লগতে আপোনালোকে F1, F1 কম আছে, বাকী প্ৰায় ক্ৰছ আৰু পিয়ৰ, কটা আৰু চিৰহী। তো আজি ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক এটা টিপছ দিব বিচাৰিছোঁ। মানে পোৱালি, মেইন কথা হ'ল পোৱালি। ফাৰ্মটো আৰম্ভ কৰোঁ আমি কিহৰ কাৰণে? একচুৱেলি ফাৰ্ম এটা আৰম্ভ কৰোঁ যাতে নেকি ফিউচাৰত গৈ পেলাই আমি 2 টকা পাওঁ। কিন্তু তাত ডাঙৰ কথা হ'ল কি, যদি আমি পোৱালিবোৰ, এটা পোৱালি পাবৰ কাৰণে আমাৰ নিয়াৰ এবাউট এবছৰ দিন লাগি যায়। এবছৰ দিন। তো এবছৰ দিন কেনেকৈ আপুনি মাৰ গৰ্ভতেই আপোনাৰ 5 মাহ দিন থাকে, আৰু সেইটো মানে আপোনাৰ ডাঙৰ হ'বলৈ মিনিমাম 5 মাহ 6 মাহ দিন লাগি যায়। তো ইমানখিনি সময় ধৈৰ্য ধৰি থকা সহজ কথা নহয়। কিন্তু তাৰ মাজতে যদি পোৱালি লোকচান হয়, তো বহুতখিনি কৃষকৰ বহুতখিনি লছ হৈ যায়। তো সেইকাৰণে মই এটা কথা ক'ব বিচাৰিছোঁ। মোৰ এটা অভিজ্ঞতা, আজি 3 বছৰৰ এটা অভিজ্ঞতা মই আপোনালোকক জনাব বিচাৰিছোঁ। মানে কি হ'ল, ইয়াৰ আগত যেতিয়া মোৰ ফাৰ্মবোৰ মই নতুনকৈ আৰম্ভ কৰিছিলোঁ, সেই নতুনকৈ আৰম্ভ কৰা মুহূৰ্তত কি হৈছিল, মই নেজানিছিলোঁ, আৰু নজনাৰ বশতত মানে মোৰ পোৱালিবোৰ মানে মই বচাব নোৱাৰিছিলোঁ। তো পোৱালিবোৰ বচাবৰ কাৰণে আটাইতকৈ ডাঙৰ কথা হ'ল মাকজনী সুস্থ ৰখা। আৰু মাকজনী সুস্থ ৰখাৰ লগে লগে মই এটা মোৰ খুবেই বহুত ডাঙৰেই মানে অসুবিধাত ভুগি আছিলোঁ। সেইটো হ'ল কি পোৱালি 2 দিন বা 3 দিন হোৱাৰ লগে লগেই মানে পোৱালিবোৰ খুব ডিচেণ্টেৰি হয় আৰু মানে পোৱালিবোৰ মৰ্টেলিটি বৃদ্ধি হয়। তো তাৰ মেইন কাৰণটো মানে প্ৰধান কাৰণ 2টা থাকে। প্ৰথম কথা হ'ল মাকক আমি যেতিয়া 2 মাহ 2.5 মাহ যেতিয়া প্ৰেগনেণ্ট হৈ যায়, সেইটো সময়ত আপুনি যেনেকৈ হ'লেও প্ৰেগনেঞ্চি চেভৰ মানে আনি পেলাই আমি কি কৰিব লাগে, ডিৱাৰ্মিং কৰিব লাগে। প্ৰেগনেঞ্চি চেভ পায়, তেনেকুৱা ফেণ্টাছ প্লাছ, বেণ্ডাকাইন, এনেকুৱা ধৰণৰ প্ৰেগনেঞ্চি চেভ পেলুৰ ঔষধ আনি পেলাই আমি কি ডিৱাৰ্মিংটো কৰিব লাগে, প্ৰথম কথা। আৰু দ্বিতীয় কথা হৈ গ'ল কি, তাৰ লগে লগে আমি কি কৰিব লাগিব, ET প্লাছ TT ভেকচিনটো 100% আমি মাকক গৰ্ভত থকা সময়ত হওক বা মানে পৰাপক্ষত মই এতিয়া ৰিজাল্ট পালোঁ, গৰ্ভত মাকে যেতিয়া প্ৰেগনেণ্ট হৈ থকা সময়ত আৰু সকলোকে সেই ET প্লাছ TT ভেকচিনটো আমি দিব লাগে। এই 2টা পইণ্টটো সকলোতকৈ ডাঙৰ পইণ্ট। আৰু বহুতো গ্ৰাহকে মানে কি বুলি কয়, আপোনাৰ কৃষকে মানে পাব পাৰে, এই প্ৰব্লেম পাব পাৰে, যাতে নেকি পোৱালি হোৱাৰ লগে লগে 2 দিন 3 দিনৰ পাছত সি নন ষ্টপ ডিচেণ্টেৰি কৰিবলৈ ধৰে, আৰু সেই 2 দিনীয়া পোৱালিক আমি কোনো ধৰণৰ ট্ৰিটমেণ্ট বা কোনো ধৰণৰ মেডিচিন দিয়াৰ মানে কোনো নাথাকে, চিটুৱেশ্যনত আমি নাথাকোঁ। 2 দিনৰ পোৱালিক আমি কোনো ধৰণৰ মেডিচিন বা এদিনৰ পোৱালিক আমি কোনো ধৰণৰ মেডিচিনেই ব্যৱহাৰ কৰিবলৈ হৈ যায়।
তো সেইটো কাৰণে এই দুটা বস্তু আমি ET+DT ভেকচিনটোৰ লগতে আমি ডিৱাৰ্মিংটো যদি মাকক গৰ্ভত থকা সময়ত ভালকৈ কৰা হয় তেতিয়াহ'লে এই প্ৰব্লেমটো পোৱা নাযায়। তো এইটোৱে হ'ল আজি ভিডিঅ'টোৰ মেইন টপিকছ, আৰু তাৰ লগতে সৰুকৈ মোৰ ফাৰ্মৰ নতুন সদস্যসকলক আপোনালোকলৈ আগবঢ়ালোঁ। ধন্যবাদ।